ৰাতি হলেই ছোৱালীবোৰে গুগলত কি বিচাৰি ফুৰে ৰাতি হলেই ছোৱালীয়ে গুগলত 4টা বস্তু বিচাৰি ফুৰে গুগলে প্ৰকাশ কৰিলে গোপন তথ্য ছোৱালীৰ মনত কি চলি আছে ইয়াক বিচাৰি পোৱাটোৱেই পৃথিৱীৰ আটাইতকৈ কঠিন কাম অৱশ্যে এতিয়া গুগলৰ পৰা এটা ৰিপৰ্ট ওলাইছে য'ত মহিলাসকলে ইণ্টাৰনেট ব্যৱহাৰৰ সৈতে জড়িত বহু আমোদজনক কথা প্ৰকাশ পাইছে প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় 6 কোটি মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰে য'ত 75% মহিলা 15ৰ পৰা 34 বছৰ বয়সৰ ইয়াৰ বাহিৰেও কণমানি ছোৱালীয়ে ৰাতি গুগলত কি সাৰ্চ কৰে এই কথা জানি আপুনি আচৰিত হ'ব সকলোৱে আনৰ পৰা আঁতৰি থাকিব বিচাৰে ইয়াৰ বাবে ছোৱালীয়ে ইণ্টাৰনেটত টিপছ বিচাৰে মুখৰ জিলিকনি বৃদ্ধি কৰিবলৈ কোনবোৰ সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগে কোনবোৰ ব্যৱহাৰ কৰিব নালাগে ঘৰুৱা উপায় আছেনে ছোৱালীবোৰে এই বিষয়ে ইণ্টাৰনেটত সাৰ্চ কৰে গুগলৰ প্ৰতিবেদন অনুসৰি ছোৱালীয়ে নিজৰ কেৰিয়াৰক অধিক গুৰুত্ব দিয়ে ছোৱালীবোৰে নিজৰ কেৰিয়াৰৰ বিষয়ে বহুত চিন্তা কৰে ইয়াৰ বিষয়ে তথ্য লাভ কৰা হৈছে ছোৱালীবোৰৰ মনত বজাৰ কৰাৰ পৰিকল্পনা আৰম্ভ হয় বুলি ক'লে ভুল নহ'ব এই কথাও গৱেষণাৰ পৰা পোৱা গৈছে ছোৱালীবোৰে অনলাইন শ্বপিং ৱেবছাইটত সন্ধান কৰি ডিল ৰেহাই আৰু শেহতীয়া সংগ্ৰহ বিচাৰি পায় আমি সকলোৱে গীত শুনি ভাল পাওঁ ছোৱালীবোৰে ইণ্টাৰনেটত ৰোমান্টিক গীত বিচাৰি ফুৰে লগতে ৰোমান্টিক কবিতাও সন্ধান কৰে ছোৱালীসকলে